আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে সহজভাৱে বনোৱা মিক্সাৰ ৰেচিপি লৈ আহিছোঁ। আৰু মিক্সাৰটো সকলোৱে খাবলৈ ভাল পায় আৰু ইমান বজাৰৰ পৰা কিনি খোৱাতকৈ আমি ঘৰতে বনাওঁ। ইয়াত আছে জিৰা, ধনিয়া আৰু চফ গুটি আৰু শুকান জলকীয়াৰ গুড়া, হালধিৰ গুড়া, ক'লা নিমখ, হিং, বগা নিমখ, অলপ চেনিৰ গুড়ি, মানে চেনি পাউডাৰ কৰি লোৱা চেনিৰ গুড়ি, এইখিনি মই মছলা হেৰি কৰিছোঁ আৰু মই বিশেষ একো মছলা মই ব্যৱহাৰ কৰা নাই। আৰু চফ, জিৰা, ধনিয়া আৰু অলপ জালুক কেইটামান মানে ভাজি কৰি আৰু পিচি লৈছিলোঁ। আৰু এতিয়া ইয়াত মই লৈছোঁ মানে চিৰাখিনি মই এই ধৰণে চালনীখনত ভালকৈ চালি ল'লোঁ। তেতিয়া মানে কি হয়, তলত মানে যিবোৰ পাউডাৰ নিচিনা থাকে তেলটো নষ্ট কৰিব, সেইকাৰণে চিৰাখিনি মই এই ধৰণে চালি লৈছোঁ। আৰু এতিয়া তেলখিনি গৰম কৰি মই প্ৰথমতে বাদামখিনি ভাজি ল'ম। এতিয়া কিন্তু তেলখিনি বহুত বেছি গৰম হোৱা নাই আৰু মানে ইয়াত ভাজোঁতে মোৰ অলপ প্ৰব্লেম হ'ল, ভালকৈ ডুব যোৱা নাছিলে। সেইকাৰণে মই এখন সৰু কেৰাহী লৈছোঁ, লৈ পেলাই লোহাৰ কেৰাহী লৈছোঁ, লৈ পেলাই ইয়াত কিন্তু খুব ধুনীয়াকৈ ডুব গ'ল। আৰু এই ধৰণে মানে কৰিলে কি হয়, তেতিয়া বস্তুটো অলপ সোনকালেও হৈ যায় আৰু তেলত গোটেইখিনি পৰিলে আকৌ উঠাবলৈ বহুত সময় লাগে। আৰু এনেকুৱা যদি চালনীখন থাকে তেতিয়াহ'লে খুবেই সুবিধা হয়। আৰু এতিয়া এইখিনি মই তেলটো অলপ কমে গৰম, কাৰণ এইখিনি ভাজোঁতে আমাৰ বেছি মানে গৰম তেল ব্যৱহাৰ কৰিব নালাগে, নহ'লে এইখিনি ভিতৰত কেঁচা থাকি যাবগৈ। আৰু এইখিনি আমাৰ ভজা হৈ গ'ল, এইখিনি মই নমাই দিছোঁ। আৰু এতিয়া লৈছোঁ কৰ্ণফ্লেক্সটো সকলো ঘৰতে থাকে আৰু কৰ্ণফ্লেক্সখিনি পূৰা ভজাই আছে, কিন্তু আৰু এতিয়া এইখিনি মই ভালকৈ ভাজি লওঁ। এইখিনি একেবাৰে লগে লগে ভজা হৈ যাব। অলপ তেল দি পেলাই তেলত মানে অলপ থৈ তাৰপিছত লগে লগে উঠাই ল'ব অলপ এইখিনি। আৰু এইখিনি মানে আগৰে থাকে, ক্ৰিস্পি থাকে। এইখিনি এই ধৰণে অলপ ভাজি ল'লে আৰু ভাল হয়, তেতিয়া বহুত দিনলৈকে ভাল থাকিব। আমাৰ এইখিনিও ভজা হৈ গ'ল। আৰু এতিয়া মই চিৰাখিনি ভাজিম। মই চিৰাখিনি অলপ প্ৰথম দিওঁতে বেছিকৈ দি পালোঁ আৰু অলপকৈ দিব, তেতিয়া মানে খুব ধুনীয়াকৈ ফুলি উঠিব। আৰু মই অলপ বেছি দি দিলোঁ, সেইকাৰণে প্ৰথমখিনি ইমান ধুনীয়াকৈ ফুলা নাই। আৰু এয়া চাওক, যেতিয়া চিৰাখিনি দিব, কিন্তু গেছৰ ফ্লেমটো কিন্তু হাই কৰি দিব দেই, তেতিয়া চিৰাখিনি খুবেই সোনকালে ভজা হৈ যায়। আৰু এয়া চাওক, এইখিনি ফুলিও গ'লগৈ, খুব ধুনীয়াকৈ চিৰাখিনি ফুলিও যায় আৰু তেলৰ পৰা উঠাবলৈও কোনো ঝামেলা নাই আৰু খুব ধুনীয়াকৈ সোনকালে হৈ যায়গৈ। আৰু এই মিক্সাৰটো বনাই থ'লে মানে ইমান টেষ্টি লাগে খাবলৈ, ইমান ভাল লাগে। আৰু এই ধৰণে বনাই থ'ব পাৰে। আৰু এতিয়া চাওক, মই অলপ কমকৈ লৈছোঁ, কমকৈ দিলে চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে। এয়া চাওক, এটাকৈ কিমান ধুনীয়াকৈ ফুলি গৈছে। মই লৈছোঁ অলপ মোটা চিৰা, আপোনালোকে যদি পাতল চিৰা লয় তেতিয়াহ'লে সেইটোও ল'ব পাৰে। মই মোটা চিৰাটো লৈছোঁ, তেতিয়া আৰু সেইটোৰ মানে মিক্সাৰটো খুব এটা ভাল হয়। আৰু এতিয়া মই চিৰাখিনিও ভালকৈ ভাজি ল'লোঁ। একেবাৰে সহজ হয় আৰু যিখিনি বস্তুৰে মই বনাইছোঁ এইখিনি সকলোৰে ঘৰত থাকে। আৰু এতিয়া এইখিনি বনোৱাৰ পিছত এতিয়া মই ইয়াত লৈছোঁ নৰসিংহৰ পাত, কাৰণ এই চিৰাত মানে মিক্সাৰত নৰসিংহৰ পাতটো মানে খুবেই ভাল লাগে। সেইকাৰণে নৰসিংহৰ পাতখিনি মই ভালকৈ ধুই মেলি আকৌ কটন কাপোৰ এখন দি ভালকৈ মুচি ল'লোঁ আৰু এইখিনি পানীখিনি শুকাই গ'লগৈ। আৰু এইখিনিও ভালকৈ মচমচীয়াকৈ ভাজি ল'ম। আৰু এতিয়া এইখিনিও ভাজোঁতে ইমান সময় নালাগে, কিন্তু এইখিনি হৈয়ে গ'ল আমাৰ, মানে খালি তেলটো অলপ বেছি গৰম থাকিব লাগে, সোনকালে হৈ যায়গৈ। আমাৰ এইখিনিও ৰেডি হৈ গ'লগৈ। এতিয়া মই যিখিনি মছলা বনাই থৈছিলোঁ, এই মছলাখিনি কিন্তু গৰমে গৰমে দি ল'ব। গৰমে গৰমে দি ল'লে মানে কি হয়, গোটেইখিনিত মছলাখিনি খুব ভালকৈ মানে লাগি যায়, কাৰণ যিহেতু তেলখিনি অলপ লাগিও থাকে আৰু মছলাখিনি খুব ভালকৈ, যিহেতু পূৰা গৰম, সেইকাৰণে মই অলপ চামুচেৰে প্ৰথমতে মিক্স কৰি লৈছোঁ, তাৰপিছত মই হাতেৰে মিক্স কৰিম। আৰু আপোনালোকে এইদৰে এবাৰ বনাই পেলাই চাবচোন। ইয়াত যদি আপোনালোকে ভাবে শুকান ডাব নাৰিকল আছে, ডাব নাৰিকলো দিব পাৰে আৰু অলপ কাজু কিচমিচ দিব পাৰে। মই কিন্তু একো দিয়া নাই, মই একেবাৰে চিম্পুলভাৱে বনাইছোঁ। এই ধৰণে খায়ো খুব বেছি ভাল লাগে। আৰু এতিয়া মই হাতেৰে খুব ভালকৈ মিক্স কৰি লৈছোঁ আৰু চাওকচোন কিমান ধুনীয়া হৈছে, একেবাৰে বজাৰতকৈও আৰু ভালেই হৈছে আৰু বহুত টেষ্টি হৈছে। আৰু অলপ টেষ্ট কৰি চাব, যদি নিমখ কম হৈছে তেতিয়াহ'লে নিমখ দি দিব পাৰে। মোৰখিনি পাৰফেক্ট হৈছে। আৰু চাওকচোন আমাৰ মিক্সাৰটো কিমান ধুনীয়া হৈছে। আপোনালোকে এবাৰ এইদৰে বনাই পেলাই চাব আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰিব। যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এয়া চাওক আমাৰ ফাইনেল কেনেকুৱা লাগিছে।